নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম কেন আছামলৈ ওয়েলকাম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি 6 মাৰ্চত হ'বলগীয়া আসাম পুলিচৰ এবি ইউবিৰ ৰিটেন এক্সামৰ কাৰণে উপযোগী হোৱাকৈ 20টা বেষ্ট এমচিকিউ লৈ আহিছো, যিকেইটা এমচিকিউ আমি ইংলিছৰ ওপৰত বেছ কৰি আনিছো। ঠিক আছে বন্ধুসকল, আপোনালোকে সেই 20টা এমচিকিউ নিজে ট্ৰাই কৰিব আৰু আমাক কমেণ্টত জনাব যে আপুনি 20ৰ ভিতৰত টোটেল কিমান নম্বৰ পালে। প্ৰথম কুৱেশ্যনত আমাক কৈছে যে চুজ দ্য কাৰেক্টলি স্পেলড ৱৰ্ড, মানে আমি ইয়াত স্পেলিং চেক কৰিব লাগে আৰু যিটো ৱৰ্ডৰ স্পেলিংটো শুদ্ধ আমি সেইটো টিক মাৰ্ক দিব লাগে। ৱৰ্ডটো আমাক দি আছে ৰিচিভ, আৰু ৰিচিভ মানে হৈছে কিবা এটা বস্তু পোৱা। ঠিক আছে, যদি আমি ইয়াতে চাওঁ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ৰিচিভ। কি হয়? RECEIVE, এইটোহে হ'ব ৰিচিভৰ কাৰেক্ট স্পেলিং। ঠিক আছে, আমি এতিয়া আগবাঢ়িছো আমাৰ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যন নম্বৰ 2 কি কৰিছে ইয়াতে? চুজ দ্য কাৰেক্ট চিনোনিম অফ ভাষ্ট। তো প্ৰথমতে আমি জানিব লাগিব যে ভাষ্ট মানে কি। ঠিক আছে, ভাষ্ট মানে হৈছে বহুত বেছি পৰিমাণে থকা, হিউজ এমাউণ্টত থকা বুজায়, বেছি পৰিমাণে থকা বুজায়। চিনোনিম মানে কি? চিনোনিম মানে হৈছে সেম মিনিং। ঠিক আছে, যদি আমি ফাৰ্ষ্ট অপশ্যনটো চাওঁ টাইনি। টাইনি মানে কি? বস্তু এটা সৰু হ'লে টাইনি বুলি কয়। নেৰ' মানে কি? ঠেক। নেৰ' মানে হয় ঠেক। তাৰপিছত স্মল মানে সকলোৱে জানে, স্মল মানে হৈছে সৰু। চ' আমি ক'ব লাগে ভাষ্টৰ সেম মিনিং থকা ৱৰ্ডটো। ভাষ্ট মানে বেছি, চ' ইয়াত বেছি থকা বুজাব অপশ্যন নম্বৰ বি হিউজে। হিউজ মানেও বেছিয়ে বুজায় বা ডাঙৰ বুজায়, তেনেকুৱা ক্ষেত্ৰত হিউজ ৱৰ্ডটো আমি ইউজ কৰোঁ। 3 নম্বৰ কুৱেশ্যনত আমাক কৈছে আইডেণ্টিফাই দ্য এণ্টনিম অফ ব্ৰেভ। এণ্টনিম মানে কি হয়? এণ্টনিম মানে হৈছে বিপৰীত শব্দ। আমি ইয়াত ব্ৰেভৰ বিপৰীতটো ক'ব লাগে। ব্ৰেভ মানে কি? ব্ৰেভ মানে হৈছে সাহসী। আমি ইয়াত সাহসীৰ বিপৰীতটো ক'ব লাগে। ঠিক আছে, অপশ্যন নম্বৰ 8 দি আছে কাৰেজিয়াছ। কাৰেজিয়াছ মানে কি? কাৰেজিয়াছ মানেও সাহসীয়ে বুজায়। ঠিক আছে, হ'ল এইটো। নেক্সট আছে ফিয়াৰলেছ, মানে কাকো ভয় নকৰে। মানে কি? আল্টিমেটলি এইটোও সাহসীৰে মিনিং বুজাইছে। নেক্সট চাম আমি অপশ্যন নম্বৰ ডি হিৰইক। হিৰইক মানে কি? আৰু হিৰো টাইপৰ মানুহ, কাকো ভয় চয় নকৰে, বিন্দাছ থাকে, হিৰইক। চ' এইকেইটাতো হৈ যাব তাৰ চিনোনিম, কিন্তু আমাক কৈছে এণ্টনিম। এণ্টনিম মানে বিপৰীত, ব্ৰেভৰ বিপৰীত হ'ব ভয়াতুৰ। চ' অপশ্যন নম্বৰ চি কাৱাৰ্ডলি। কাৱাৰ্ডলি মানে কি বুজায়? ভয়াতুৰ বুজায়। চ' ডেফিনেটলি ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, আমি এতিয়া চাম কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি কৈছে? চিলেক্ট দ্য কাৰেক্টলি ফ্ৰেম চেণ্টেন্স। মানে আমি ইয়াত চেণ্টেন্স কেইটা চাব লাগিব আৰু আমি ক'ব লাগে যে কোনটোৰ ফ্ৰেমটো ঠিকে আছে, মানে ক'ৰবাত কিবা গ্ৰামাটিকেল মিষ্টেক আছে নে নাই আমি সেইটো চাব লাগে ইয়াত। ঠিক আছে, যদি আমি বাক্যকেইটা ভালকে চাওঁ, আপুনি ভালকে মন কৰক, ইয়াত প্ৰত্যেকটো চেণ্টেন্সৰে লাষ্টত যিটো এভৰিডে ৱৰ্ড সেইটো আছে। আৰু আপোনালোকে এইটো জানিব লাগিব যে যদি বাক্য এটাৰ পিছফালে এভৰিডে ৱৰ্ডটো থাকে, বাক্যটো হৈ যায় চিম্পল প্ৰেজেন্ট টেন্সৰ, মানে সদায় কৰা টাইপৰ বুজায়। আৰু কি হ'ব এইটো? চিম্পল প্ৰেজেন্ট। চিম্পল প্ৰেজেন্ট। আৰু মনত ৰাখিব যে চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য এটাৰ ফৰ্মটো কেনেকুৱা, ফ্ৰেমিংটো কেনেকুৱা, সেইটো হৈ যায় ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ছাবজেক্ট মানে কি? যিয়ে কামটো কৰিছে। ভাৰ্ব মানে যিটো কাম সেইটো, আৰু অবজেক্ট মানে পিছৰখিনি আৰু। ঠিক আছে, নেক্সট আমি ছাবজেক্ট। হি চবতে হিয়ে আছে, ইয়াত কোনো প্ৰব্লেম নাই। নেক্সট আমি চাম ভাৰ্ব। যদি আপোনালোকে প্ৰথম চেণ্টেন্সটো ভালকে মন কৰে, ইয়াত চাওক ভাৰ্বত ING লাগিছে। ING লাগিছে, কিন্তু চিম্পল প্ৰেজেন্ট টেন্সৰ যিটো বাক্যৰ ফৰ্মেশ্যন তাততো ING নাই, গতিকে অপশ্যন নম্বৰ এ হ'ব নোৱাৰে। অপশ্যন নম্বৰ এ আমি কাটি দিলোঁ, নহয়। নেক্সট আমি চাম অপশ্যন নম্বৰ চি। চিত কি দিয়া আছে? হি গো টু স্কুল এভৰি ডে। ঠিকে আছে, এইটো ফৰ্মত পৰি আছে, কিন্তু আমি ইয়াত এইটো জানিব লাগিব যে হিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মানে একবচন হ'লে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে সদায় ভাৰ্বত কি লাগে? ভাৰ্বত হয়তো এছ লাগিব, নহ'লে ES, মানে হয়তো গো যাব লাগিব, তেনেকুৱা হ'ব লাগিব। চ' অপশ্যন নম্বৰ চিও হ'ব নোৱাৰে। অপশ্যন নম্বৰ ডি গান। এভৰিডে থাকিলে কেতিয়া গান ৱৰ্ডটো আমি ইউজ কৰিব নোৱাৰোঁ, কাৰণ এইটো হৈছে কি? ভাৰ্বৰ পাৰ্টিচিপল ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম। চ' এইটো হ'ব নোৱাৰে, ইম্পচিবল। চ' এটা অপশ্যন বাছি থাকিলে আমাৰ হাতত, সেইটো হৈছে অপশ্যন নম্বৰ বি, হি গোজ টু স্কুল এভৰি ডে। ইয়াত সেইটো হৈ যাব ছাবজেক্ট, গোজ টু কি? ভাৰ্ব প্লাছ ES ফৰ্মত পৰি আছে, বাকীখিনি হৈ যাব অবজেক্ট। ঠিক আছে, ক্লিয়াৰ। অপশ্যন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট এনচাৰটো। নেক্সট কুৱেশ্যনত আমাক কৈছে চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন, মানে আমি ইয়াত প্ৰিপজিশ্যনটো ক'ব লাগে। ঠিক আছে, আমি চাম চেণ্টেন্সটো আমাক কি দি আছে? হি ইজ ইণ্টাৰেষ্টেড ডেছ মিউজিক। ঠিক আছে, মানে মানুহজনৰ ইণ্টাৰেষ্ট আছে কিহত? মিউজিকত। ঠিক আছে, যদি এনেকুৱা চেণ্টেন্স থাকে যে ইণ্টাৰেষ্টেড ডেছ মিউজিক হওক
বা আৰ্ট হওক বা মাৰ্শাল আৰ্টিষ্ট হওক বা ফাইটিং হওক সিঙ্গিং হওক যিকোনো হওক ইন্টাৰেষ্টেড থাকিলে সদায় মনত ৰাখিব ইন্টাৰেষ্টেড ইন হ'ব সদায় ইন্টাৰেষ্টেড ইন হৈ গ'ল ইন্টাৰেষ্টেড থাকিলে সদায় ইন হয় নেক্সট আমি চাম অপশন question number 6 question number 6 তোমাক কি কৈছে identify the incorrect sentence মানে আমি ইয়াত চাম যে কোনটো sentence ইয়াত incorrect হয় so প্ৰথম sentence আমি চাম she has a blue car মানে তাইৰ এখন নীলা ৰঙৰ গাড়ী আছে ইয়াত সকলোখিনি বস্তু ঠিকই আছে so ইয়াত কোনো ধৰণৰ ভুল নাই so এইটো কাৰেক্ট আছে আমাৰ ঠিক আছে এইটো আমাৰ কাৰেক্ট আছে নেক্সট আমি চাম C মানে question option number C the sun rises in the east সূৰ্যটো পূবত উদয় হয় ইয়াতো ঠিকই আছে কোনো ধৰণৰ ভুল নাই নেক্সট চাম আমি question number D option number D কি লিখা আছে he is writing a letter সি এখন চিঠি লিখি আছে গতিকে D টো কাৰেক্ট কিন্তু যদি আমি চাও অপশন নম্বৰ বি ৰ ফালে they enjoys the party ইয়াত চাওক day টো থাৰ্ড পাৰসন হয় কিন্তু সিঙ্গুলাৰ নহয় এটো প্লুৰেল day টো কি হয় day টো হৈছে প্লুৰেল প্লুৰেল মানে কি বহুবচন আৰু থাৰ্ড পাৰসন যদি প্লুৰেল নাম্বাৰ হয় ভাৰ্বৰ পিছফালে কেতিয়াও ভাৰ্ব প্লাস এস বা ইএস কেতিয়াও হ'ব নোৱাৰে মানে এইটো ফৰ্মত নাথাকে এতিয়া ইয়াত কিন্তু এইটো ফৰ্মত দিয়া আছে গতিকে ইয়াতে আমাৰ যেটো ফুল হেতু হৈ যাব they enjoys the party আৰু ইয়াৰে কাৰেক্ট কি হ'ব they enjoy the party question number 7 ত কি কৰিছে choose the correct article মানে আমি ইয়াত যেটো কাৰেক্ট আৰ্টিকেল হয় আমি হেতু চুজ কৰিব লাগে আৰ্টিকেল কেটা আছিল আৰ্টিকেল মাত্ৰ তিনিটা হেতু হৈছে a and b ঠিক আছে a হয় এটা হয় n এটা আছে g আমি ইয়াত চাব লাগে যে কোনটো আৰ্টিকেল হ'ব এলিফেন্ট ৰ আগত ঠিক আছে আমি চাম I saw dash elephant in the zoo আমি a কেতিয়া বহাও যেতিয়া পিছফালে থকা ওয়ার্ডটোৰ সাউন্ডটো কনসোনেন্ট সাউন্ড কৰে তেতিয়া আমি কি বহাও a বহাও আৰু যদি ভাৱেল সাউন্ড কৰে তেতিয়া হলে আমি n বহাও আৰু বস্তুটোক যদি নিৰ্দিষ্টকৈ বুজায় তেতিয়া হলে আমি দা আৰ্টিকেলটো ইউজ কৰো ঠিক আছে এতিয়া সবটো এলিফেন্ট আছে ইয়াতো নিৰ্দিষ্টকৈ বুজোৱা নাই সো ডেফিনেটলি ইয়াৰ আনসাৰটো সি টো নহয় ঠিক আছে এলিফেন্ট এলিফেন্ট বুলি কওঁতে আমি ইয়াতে ভাৱেল সাউন্ড কৰিছো হটা সাউন্ডটো ইম্পৰ্টেন্ট ভাৱেল সাউন্ড কৰিছো এলিফেন্ট আমি এটা এ টাইপত উচ্চাৰণ কৰিছো ভাৱেল সাউন্ড মানে কি এ ই আই ও ইউ যদি এনেকুৱা ধৰণৰ সাউন্ড কৰো তেতিয়া হলে তাৰ আগত সদায় এন বহিব সো ডেফিনেটলি ইয়াৰ আগত হৈ যাব অপচন নম্বৰ বি এন I saw an elephant in the zoo next question number 8 identify the indirect speech of মানে আমি ইয়াত যেটো সেন্টেন্স আমাক ডাইৰেক্ট নেৰেশনত বা ডাইৰেক্ট স্পিচত দিয়া আছে হেতুক আমি কনভার্ট কৰিব লাগে ইনডাইৰেক্ট স্পিচলৈকে সেন্টেন্সটো আমাক কি দিয়া আছে he said কমা I am tired তেহেতে কৈছে যে মোৰ ভাগৰ লাগিছে ঠিক আছে তো আমি ইয়াত কি কৰিব লাগে প্ৰথমতে আমি চাম যে কমা উদ্ধকমাৰ ঠাইত that আছে নে নাই যদি কোনবাটা অপচনত কমা উদ্ধকমাৰ ঠাইত that ওয়ার্ডটো নাই প্ৰথমতে আমি হেতু এলিমিনেট কৰি লম অপচন নম্বৰ এ he said that টো নাই গতিকে অপচন নম্বৰ এ হ'ব নোৱাৰে ইয়াতে অপচন নম্বৰ এ আমি কাটি দিলো নেক্সট আমি চাম অপচন নম্বৰ ডি ৰ ফালে he said that টো নাই ইয়াত সো ইয়াত ডি হ'ব নোৱাৰে ঠিক হ'ল নেক্সট আমি চাম বি আৰু সি ৰ মাজত ঠিক আছে ইয়াত যেটো সেন্টেন্স দি আছে I am tired হেতু কি টেন্স হেতু হৈছে প্ৰেজেন্ট টেন্স simple present tense আৰু simple present tense ক যদি আমি speech change কৰো হেতু হৈ যাব simple past tense clear আৰু simple past tense কি হয় subject থাকিব verb টো কি হৈ যাব verb টো যাব verb in past tense আৰু পিছফালে থাকিব object হৈ গল এতিয়া আমি চাম he said that দুটাতে আছে অপচন নম্বৰ সি আছে he said that he dash tired ইয়াত verb টো নাই মানে was were এইবিলাক নাই সো এইটো হ'ব কেতিয়াও নোৱাৰে অপচন নম্বৰ সি হ'ব কেতিয়াও নোৱাৰে অপচন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ he said that he was tired he কৈছিল যে তাৰ ভাগৰ লাগিছিল ঠিক আছে কমা উদ্ধকমাৰ ঠাইত that আহিছে নেক্সট যেটো I আছে I টো কি হ'ব I টো হৈ যাব he এইটো ঠিকই আছে was আহিছে কাৰণ simple past tense বাকি tired টো কি past tense তে আছে next question number 9 ত কৰিছে যে identify the passive voice of মানে আমি ইয়াত যেটো সেন্টেন্স আমাক মানে এক্টিভ ভয়েসত দিয়া আছে তাক আমি পেসিভ ভয়েসত নিব লাগে আৰু আমাক সেন্টেন্সটো কি দি আছে ইয়াতে they completed the project হিহতে প্ৰজেক্টটো কমপ্লিট কৰিছিল ঠিক আছে ইয়াতে যেটো they আছে হেতু হৈছে সাবজেক্ট completed verb আৰু
দা প্ৰজেক্ট পাৰ্টটো হ'ব কি অবজেক্ট এইখিনি হৈছে অবজেক্ট আৰু আমি যেতিয়া ভইচ চেঞ্জ কৰিম সদায় অবজেক্টটো সাবজেক্ট হয় ঠিক আছে অবজেক্টটো কি হ'ব সাবজেক্ট মানে প্ৰথমতে আহিব দা প্ৰজেক্ট ঠিক আছে নেক্সট আমি ইয়াত জানিব লাগিব যে যেতিয়াই আমি ভইচ চেঞ্জ কৰিম তাৰ টেন্সৰ কোনো ধৰণৰ চেঞ্জ নহয় মানে পাষ্ট টেন্সটো সদায় পাষ্টে থাকিব সো প্ৰথমতে আমি সেইটো কনসেপ্ট ইউজ কৰিম আৰু চাম যে কৰবাত টেন্সৰ চেঞ্জ হৈছে নেকি আৰু যদি কৰবাত টেন্সৰ চেঞ্জ হৈছে আমি ডাইৰেক্টলি সেইটো কি কৰিম এলিমিনেট কৰি দিম ঠিক আছে আমি এইটো কনসেপ্ট ফাৰ্স্ট ইউজ কৰি লওঁ অপশন নম্বৰ A the project was completed ইয়াত past tense আছে ঠিকে আছে এইটো নেক্সট আমি চাম অপশন নম্বৰ B the project is ইয়াত is আহি গ'ল মানে প্ৰেজেন্ট আহি গ'ল সো অপশন নম্বৰ B বাই বাই অপশন নম্বৰ C the project will বাকি চাব নালাগে আৰু will আছে মানে ফিউচাৰত গুচি গ'ল হ'বই নোৱাৰে এইটো the project completes মানে ইয়াত বাক্যটো ইয়াত আছে প্ৰেজেন্ট টেন্সত গুচি গ'ল হয় না নাই তো এইটো হ'ব নোৱাৰে আনসাৰ আমাৰ সো এটাই বাছি থাকিল অপশন নম্বৰ A সো ডেফিনেটলি আমাৰ আনসাৰটো হৈ যাব অপশন নম্বৰ A হৈ গ'ল বেছি মাথা মাৰিব নালাগে জাস্ট টেন্সৰ ফৰ্মুলাটো ইউজ কৰি দিব যে টেন্সৰ চেঞ্জ নহয় ভইচ চেঞ্জ হ'লে সেইটো কনসেপ্ট জাস্ট ইউজ কৰি দিব আৰু আপোনালোকে নিজৰ আনসাৰটো পাই যাব হৈ গ'ল the project was completed by them হ'ব এইটো কাৰেক্ট আনসাৰ বন্ধুসকল কোৱেশ্চন নম্বৰ 10 ত আমাক কি সুধিছে see dash cooking when I arrived মানে when I arrived মানে কি যেতিয়া মই গৈ পাইছিলো when I arrived মানে কি যেতিয়া মই গৈ পাইছিলো আৰু সদায় মনত ৰাখিব যেতিয়া বাক্য এটাত when থাকিব আৰু এইফালে past tense থাকিব মানে এইফালে থাকিব when আৰু এইফালে থাকিব কি past যদি এই দুটা বস্তু থাকে মনত ৰাখিব আগৰ যিখিনি পাৰ্ট সেইখিনি সদায় past continuous হ'ব past কি হ'ব continuous past continuous tense থাকিব আৰু past continuous মানে কি হয় verb ভাৰ্বৰ পিছফালে কি থাকিব ভাৰ্ব প্লাস ing সেইটো হৈছে কন্টিনিউয়াস আৰু past মানে কি ভাৰ্বটো past tense গুচি যাব ভাৰ্বটো হৈ যাব past ঠিক আছে আমি চাম ইয়াতে see dash cooking ঠিক আছে is হ'ব নোৱাৰে কাৰণ is টো হৈছে প্ৰেজেন্ট সো is টো বাই বাই is হ'ব নোৱাৰে নেক্সট হ'ব was বা were ৰ কোনবাটো হ'ব কিন্তু has হ'ব নোৱাৰে হৈ গ'ল ক্লিয়াৰ এতিয়া আমি চাম was টো কেনেকা হিচাপত দিয়া হয় যদি see টো সিঙ্গুলাৰ হয় মানে একবচন হয় তেতিয়াহলে was আহিব আৰু see টো যদি প্লুৰেল হ'লহেতেন তেতিয়াহলে were আহিলে হয় মানে কি হয় see থাকিলে কি হ'ব was হয় না নাই আৰু যদি see ৰ ঠাই they থাকিলে হয় বলে see ৰ ঠাই they আছে they থাকিলে কি হলো they থাকিলে কিন্তু was নহলে they থাকিলে were হৈ গ'ল হয় সো এইখিনি বস্তু মনত ৰাখিব সো কাৰেক্ট আনসাৰ হ'ব 10 ৰ কাৰণে অপশন নম্বৰ B she was cooking when I arrived তাই ৰান্ধি আছিল যেতিয়া মই গৈ পাইছিলো কোৱেশ্চন নম্বৰ 11 ত আমি চাম যে ইয়াত কোনটো কনজাংশন বহিব and but or আৰু so একেটা কি হয় একেটা আছে কনজাংশন আৰু কনজাংশনে দুটা বাক্যক লক কৰে হৈ গ'ল সেন্টেন্সটো আমাক কি দিয়া আছে he is poor dash he is honest মানে কি he is poor তেখেত দুখিয়া fill in the blanks দিয়া আছে he is honest মানে তেখেত সাধু ইয়াত চাওক দুইফালে দুটা বেলেগ বেলেগ কনসেপ্ট দুটা বেলেগ বেলেগ আইডিয়া ইউজ কৰা আছে মানে ডিফাৰেন্ট ডিফাৰেন্ট আইডিয়া ইয়াত ইউজ কৰা আছে একফালে কৈছে যে মানুহজন বহুত দুখিয়া আৰু একফালে কৈছে যে মানুহজন বহুত সাধু মানে বহুত ভাল মানুহ এনেকুৱা ক্ষেত্ৰত যদি দুইফালে বেলেগ বেলেগ ধৰণৰ আইডিয়া ইউজ কৰা হয় বেলেগ বেলেগ মিনিংত বস্তুটো থাকে মানে একফালে বহুত ভাল ক'ব একফালে বহুত বেয়া ক'ব ঠিক আছে এনেকুৱা যদি হয় বস্তুবিলাক মনত ৰাখিব সদায় আমি কনজাংশন ইউজ কৰিম but আৰু যদি সেম ইউজ কৰিলে হয় আমি and ইউজ কৰিলে হয় তেনেকুৱা বস্তুটো সো ইয়াতে হৈ যাব he is poor but he is honest তেখেত দুখিয়া কিন্তু তেখেত সাধু এইটো হ'ব বাক্যটোৰ মিনিং কোৱেশ্চন নম্বৰ 12 ত আমাক কৈছে find the correctly punctuated sentence মানে আমি ইয়াত পাংচুৱেশ্যন মাৰ্ক বিলাক চেক কৰিব লাগে পাংচুৱেশ্যন মাৰ্ক মানে কি এইবিলাক যে আছে ফুল ষ্টপ কমা উদ্ধকমা এইবিলাক আমি এইবিলাক চাব লাগে ক'ত ঠিকে আছে নে নাই ঠিক আছে এতিয়া আমি চাম অপচন নম্বৰ A ৰ ফালে my friend said কমা উদ্ধকমা ঠিকে আছে let's go to the park ইয়াতে যদি আমি চাও let's wordটো LETS কমাটো ইয়াত আছে উদ্ধকমাটো ইয়াত আছে সো এটো কেতিয়াও হ'ব নোৱাৰে গতিকে অপচন নম্বৰ A এলিমিনেট হৈ গ'ল নেক্সট আমি চাম অপচন নম্বৰ C ৰ ফালে my friend said সো ইয়াত কমাটোই নাই এখিনিত কমাটো নাই প্ৰথম কথা নেক্সট কথাটো হ'ল যে ইয়াত let goes আছে লেটৰ পিছত goes নাহে কেতিয়াও আৰু let এনেকৈ হ'ব নোৱাৰে সো অপচন নম্বৰ C ও হ'ব নোৱাৰে নেক্সট অপচন নম্বৰ D my friend said উদ্ধকমাটো নাই ইয়াত সেই কাৰণে বাক্যটো ভুলে হ'ব তথাপিও let go to the park কেতিয়াও হ'ব নোৱাৰে মানে এইটো এনেকুৱা ধৰণৰ সেন্টেন্স কেতিয়াও বনিবই নোৱাৰে
সদায় মনত ৰাখিব সদায় কি হয় লেটছ গো টু দ্য পাৰ্ক লেটছ গো টু স্কুল তেনেকুৱাবিলাক চেণ্টেন্স সদায় কাৰেক্ট হয় চ' লেটছ ৱৰ্ডটো কেনেকুৱাকৈ হ'ব মই দেখাই আছো LET' এইটো হৈ যাব কাৰেক্ট ঠিক আছে আৰু এইটোৰ মিনিং কি বুজায় এইটো মানে বুজায় লেট আছ মানে বলা আমি বাক্যটোৰ মিনিংটো কি হ'ব মাই ফ্ৰেণ্ড ছেইড মোৰ বন্ধুজনে মোক কৈছিল লেট আছ মানে বলা আমি পাৰ্কলৈ যাওঁ বলা আমি পাৰ্কলৈ যাওঁ সেইটো হ'ব বাক্যটোৰ একচুৱেল মিনিংটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি কোৱেশ্চন নম্বৰ 13 সুধিছে যে আইডেন্টিফাই দ্য ওৱান ৱৰ্ড সাবষ্টিটিউশন আমি ইয়াত যিটো আমাক সেন্টেন্স তলত দিয়া আছে তাক আমি এটা শব্দত প্ৰকাশ কৰিব লাগে ঠিক আছে আমি সৰুতে এইবিলাক পাইছো এটা প্ৰকাশ কৰা এতিয়া আমাক যেটো সেন্টেন্স দিয়া আছে হেতু হল এ পারসন হু রাইটস এ বুক মানে এজন মানুহ যে নেকি এখন কিতাপ লিখে সো আমি অপশন বিলাক এটা এটা ডিসকাস কৰিম আৰু চাম যে এটো কিয় নহয় বা এটো কিয় হয় ফাৰ্স্ট অপশন আছে এডিটৰ মানে আছে এজন মানুহ যে নেকি কিতাপ এখন লিখা হল বা কিবা এটা বস্তু আপোনাৰ লিখা হল সেই বস্তু আপোনাৰ কি কৰে ৰিভিউ কৰে বা তাত কিবা যদি এডিট কৰিব লগা থাকে সেইবিলাক কাম কৰে মানে ৰিভিউ বুলি ভাবিলক যে মানুহজনে বস্তুবিলাক ৰিভিউ কৰে নেক্সট আছে ৰাইটাৰ মানে কি এজন মানুহ যে লিখে এত কিতাপ বুলি কতো কোৱা নাই আমাক জাস্ট কৈছে যে এজন মানুহ যে লিখে তেনেকুৱা মিনিংত সদায় ৰাইটাৰ ৱৰ্ডটো ইউজ কৰে হৈ গল নেক্সট আছে পাবলিশ্বাৰ মানে কি এজন মানুহ হ'ব পাৰে বা এটা কোম্পানী হ'ব পাৰে যে নেকি আমি লিখা কিতাপবিলাক বা কবিয়ে লিখা কিতাপবিলাক কি কৰে পাবলিশ কৰে কিতাপবিলাক বা তেখেতে কিতাপবিলাক প্ৰিন্ট কৰে ঠিক আছে প্ৰিন্ট কৰে বা পাবলিশ কৰে তেতিয়া হলে হ'ব পাবলিশ্বাৰ কিন্তু যেতিয়া আমি স্পেসিফিক্যালি বুকৰ কথা কম ৰাইটস এ বুক যদি বুক লিখাৰ কথা কয় মনত ৰাখিব সদায় কাৰেক্ট এনসাৰটো হ'ব অথৰ এ পারসন হু রাইটস এ বুক কি হ'ব অথৰ কোৱেশ্চন নম্বৰ 14 কি কৈছে চুজ দা কাৰেক্ট টেন্স মানে আমি ইয়াত দিয়া থকা বাক্যটোৰ যেটো কাৰেক্ট টেন্স হেতু আমি ইয়াত সিলেক্ট কৰিব লাগে বাক্যটো কি দিয়া আছে By next year, she dash completed her studies. অহা বছৰ তাইৰ পঢ়াখিনি শেষ কৰিব বাক্যটো আমি পঢ়িয়ে গম পাইছো যে বাক্যটো ডেফিনেটলি ফিউচাৰ টেন্সৰ বাক্য হ'ব সো আমি ইয়াত চাম কৰবাত যদি ফিউচাৰ টেন্সৰ ভাৰ্ব দিয়া নাই আমি ডাইৰেক্টলি হেতু এলিমিনেট কৰি দিম মানে কৰবাত যদি উইল নাথাকে আমি হেতু ডাইৰেক্টলি এলিমিনেট কৰি দিম অপচন নম্বৰ যদি আমি বিট চাও হেজ আছে মানে এটো হ'ব নোৱাৰে হেজ কেতিয়াও ফিউচাৰ নুবুজায় হেড ডাইৰেক্টলি পাষ্ট টেন্স বুজাব নোৱাৰে হেজে বুজায় প্ৰেজেন্ট টেন্স হেডে বুজায় পাষ্ট টেন্স সো এই দুটা আমি ডাইৰেক্টলি কাটি দিলো নেক্সট যেতিয়া আমি বাক্যটো পঢ়িলে আমি গম পালো যে অহা বছৰ তাইৰ পঢ়াখিনি শেষ কৰিব মানে ভৱিষ্যতত কিবা এটা কাম শেষ কৰিব বুজাইছে তো তেনেকুৱা ক্ষেত্ৰত মনত ৰাখিব সদায় উইল হেভ বহে will have completed হ'ব ইয়াতে কাৰেক্ট এনসাৰ মানে by next year she will have completed her studies so option number C ইয়াতে কাৰেক্ট এনসাৰ হ'ব next question number 15 find the error মানে দিয়া থকা চাৰিটা সেন্টেন্সত কৰবাত কিবা এটা ভুল আছে আৰু আমি সেই ভুল সেন্টেন্সটো বাছি উলিয়াব লাগে অনুকল মনত ৰাখিব নো মানে কি বস্তু এটা জনাটো নো বুলি কয় ঠিক আছে আৰু নো আছে এনেকুৱা এটা ভাৰ্ব যাৰ পিছফালে ing কেতিয়াও বহিব নোৱাৰে ঠিক আছে সো আমি ইয়াত এইটো কনসেপ্ট ইউজ কৰিম যে কৰবাত নোৰ পিছফালে ing আছে নে নাই আমি ইয়াত চাই গম পালো যে অপচন নম্বৰ যেটো এ আছে তাতে দিয়া আছে হি ইজ নোইং দা আনসাৰ সো এইটো বা আমাৰ ফুল সেন্টেন্স কাৰণ ইয়াত নো ভাৰ্বটোৰ পিছফালে ing লগাইছে আৰু যেটো নেকি ইম্পসিবল নোট কেতিয়াও ing আমি লগাব নোৱাৰো নেক্সট কোৱেশ্চন নম্বৰ 16 কি কৈছে চুজ দা কাৰেক্ট ৱৰ্ড আমি ইয়াত মানে যেটো কাৰেক্ট ৱৰ্ড হয় হেতু আমি ইয়াতে বহাব লাগে ফিলিং দ্য আমি হেতু বহাব লাগে সেন্টেন্সটো কি দিয়া আছে হি ইজ ড্যাশ টু লিভ দিস বক্স ঠিক আছে ইয়াতে আমি চাম কাৰেক্ট এনসাৰ কোনটো হয় কাৰেক্ট এনসাৰটো হ'ব ষ্ট্ৰং এনাফ কিয় হয় মই কৈ আছো ইয়াত চাওক যেটো ৱৰ্ড ষ্ট্ৰং আছে হেতু হৈছে এটা এডজেক্টিভ মানে বিশেষণ পদ এডজেক্টিভ আৰু যেটো এনাফ ৱৰ্ড আছে হেতু হটা এডজেক্টিভৰ পিছত বহে মানে এডজেক্টিভৰ পিছত কি বহে এনাফ ৱৰ্ডটো বহে এনাফ হেতু ৱৰ্ড বহে এডজেক্টিভৰ পিছত সো অপচন নম্বৰ 8 কিন্তু কি আছে এনাফ টু এডজেক্টিভৰ আগত আছে গতিকে অপচন এ নহয় সি আৰু ডি হ'ব নোৱাৰে টু ষ্ট্ৰং ভেৰি ষ্ট্ৰং হ'ব নোৱাৰে সো অপচন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট এনসাৰটো নেক্সট কোৱেশ্চন নম্বৰ 17 ত কৰিছে চুজ দা কাৰেক্ট সেন্টেন্স আমি ইয়াত যেটো কাৰেক্ট সেন্টেন্স হয় হেতু আমি ইয়াতে বাছি উলিয়াব লাগে
অপশ্যন নম্বৰ 8 দিয়া আছে হি ডু নট লাইক কফি। মনত ৰাখিব আমি আগতেও কৈছো যে হিৰ পিছফালে সদায় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়। ইয়াতে হি ডাজ হলে বাক্যটো শুদ্ধ হৈ গ'ল হয়, কিন্তু ইয়াতে হি ডাজ নাই, গতিকে অপশ্যন নম্বৰ 8 টো হ'ব নোৱাৰে ইয়াতে। নেক্সট আমি অপশ্যন নম্বৰ চি ৰ ফালে চাম হি ডিড নট লাইকস কফি। যেতিয়া বাক্যটোত হি ডিড নট থাকিব, যেটো লাইক ৱৰ্ড আছে সেইটো কি হ'ব, লাইক হ'ব। যেটো ইয়াতে লাইকস দিয়া আছে, সো এইটো ইয়াতে ফুল হৈ গ'ল। নেক্সট আমি চাম অপশ্যন নম্বৰ ডি ৰ ফালে হি ডাজ নট লাইকিং কফি। সেম কনসেপ্ট, যদি আমি ডাজ নট আগত লিখো, ডাজটো বাৰু ঠিকই আছে, হিৰ লগত ডাজে বহে, কিন্তু ডাজ বহালে যেটো ভাৰ্ব আছে, যেটো লাইকিং আছে, সেইটোৰ সদায় যেটো বেস ফৰ্ম, ভাৰ্বৰ যেটো বেস ফৰ্ম মানে ভাৰ্বটো নৰ্মালি যি টেন্সত থাকে সেইটোকৈ বেস ফৰ্ম, সেইটো কি, সেইটো আছে লাইক, মানে ভাৰ্বটো লাইক হৈয়ে থাকিব লাগিছিল, কিন্তু ইয়াতে লাইকিং কৰি দিলে, মানে অপশ্যন নম্বৰ ডিও ফুল। সো অপশ্যন নম্বৰ বি এ বাছি থাকিল, সো অপশ্যন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট আনসাৰ, হি ডাজ নট লাইক কফি। অপশ্যন নম্বৰ 17 ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 18 ত আমাক কৰিছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ইডিয়ম। মানে তলত যেটো ইডিয়ম আমাক দিয়া আছে, যেটো আমাক যটো ঠাস তলত আমাক দিয়া আছে, আমি তাৰ মিনিংটো ক'ব লাগে। আৰু ইডিয়মটো আমাক কি দিয়া আছে, ব্ৰেক দ্য আইচ। বন্ধুসকল ব্ৰেক দ্য আইচ মানে মনত ৰাখিব, ব্ৰেক দ্য আইচ মানে হৈছে কিবা এটা কনভাৰসেশন স্টাৰ্ট কৰা, মানে কথা এটা স্টাৰ্ট কৰা। সো কাৰেক্ট অপশ্যন নম্বৰ এ, স্টাৰ্ট এ কনভাৰসেশন। নেক্সট কুৱেশ্যন নম্বৰ 19 ত কৈছে she is senior dash me। তাই মোতকে সিনিয়ৰ। তেনেকুৱা ক্ষেত্ৰত যদি সিনিয়ৰ ৱৰ্ডটো থাকে, সদায় মনত ৰাখিব কি হয়, সিনিয়ৰৰ লগত সদায় টু বহে, she is senior to me। বন্ধুসকল এইটো হৈছে আজিৰ আমাৰ মক টেষ্টৰ শেষৰটো কুৱেশ্যন। সকলোৱে কমেন্টত আমাক জনাব যে আপোনালোকে 20 ভিতৰত টোটেল নিজে কিমানটা কুৱেশ্যন কাৰেক্টলি কৰিব পাৰিলে। ঠিক আছে, আমি আমাৰ লাষ্ট কুৱেশ্যনটো চাই লওঁ। কি কৈছে, চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফ্ৰেজেল ভাৰ্ব লুক আফটাৰ। ইয়াত যেটো আমাক ফ্ৰেজেল ভাৰ্ব দিয়া আছে লুক আফটাৰ, আমি তাৰ জাস্ট মিনিংটো ক'ব লাগে। লুক আফটাৰ, ঠিক আছে, লুক আফটাৰৰ মিনিং হৈছে চোৱা চিতা কৰা, মানে কি কয়, টেক কেয়াৰ কৰা, বস্তু এটা যত্ন লোৱা, মানুহ এজনৰ যত্ন লোৱা। তো ইয়াতে আমাৰ কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি, টেক কেয়াৰ অফ। লুক আফটাৰ মানে কি, যত্ন লোৱা, টেক কেয়াৰ অফ। তো বন্ধুসকল আজিৰ আমাৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰিছো সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে আৰু আমাক কমেন্টত জনাব যে আপুনি আউট অফ 20 কিমান মাৰ্কস পালে। ঠিক আছে বন্ধুসকল, আমি লগ পাম নেক্সট ভিডিঅ'ত।